আৰু এদিনৰ পিছতে PM কিষাণৰ কিস্তিৰ অন্ত পৰিব। অপেক্ষা মাত্ৰ এদিন 20 ঘণ্টা 15 মিনিট 47 ছেকেণ্ড, অৰ্থাৎ মাত্ৰ দেওবাৰ দিনটো বাকী আছে। 24 ফেব্ৰুৱাৰী সোমবাৰে দুপৰীয়া 2 বজাৰ পৰা 3:30 বজাৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ PM কিষাণৰ 19 নম্বৰ কিস্তিৰ বিহাৰৰ ভাগলপুৰত এখন বিশাল জনসভাৰ আয়োজন কৰিছে। এই সভাৰ আৰম্ভণিতেই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ৰিমোটৰ বুটাম টিপি কৃষকসকলৰ বেংক একাউণ্টত PM কিষাণৰ 19 নম্বৰ আৰু অন্যান্য বাকী থকা কিস্তিবোৰৰ ডিবিটিৰ মাধ্যমেৰে জমা কৰি দিব। গতিকে কৃষক বন্ধু বান্ধৱীসকল, 24 ফেব্ৰুৱাৰীৰ দিনা দুপৰীয়াৰ 2 বজাৰ পিছতে আপুনি আপোনাৰ বেংক একাউণ্টৰ পৰা ধন উঠাব পাৰিব। দুপৰীয়া 2 বজাৰ পিছতে আপোনাৰ মোবাইলত PM কিষাণৰ কিস্তিৰ ধন সোমোৱাৰ মেছেজ অহা আৰম্ভ হ'ব। দুপৰীয়া 2 বজাৰ পিছতে আপুনি আপোনাৰ একাউণ্টৰ বেলেঞ্চ চেক কৰি চাব। ধন জমা নহ'লে আপুনি অভিযোগ দিব পাৰিব বা টোল ফ্ৰী নম্বৰত কল কৰিব পাৰিব। অভিযোগ দিয়া নতুন নম্বৰ আৰু নতুন টোল ফ্ৰী নম্বৰ ঘোষণা কৰাৰ লগে লগে এই চেনেলৰ যোগেদি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যদি এই চেনেলত প্ৰথম আহিছে, আগলৈ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধুবৰ্গক যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে এই খবৰটো সকলোৱে পায়। বন্ধু বান্ধৱীসকল, বৰ্তমান মোবাইল স্ক্ৰীনত চাওক, PM কিষাণ gov.in says, ইয়াত লিখা আছে string was not recognized as a valid that time। বৰ্তমান আপুনি know your statusত যদি আপুনি চেক কৰি চাই আপোনাৰ একাউণ্টটো, তেনেহ'লে আপুনি string was not recognized as a valid that time এনেধৰণে দেখুৱায়। অৰ্থাৎ ষ্ট্ৰিংটো বা ষ্ট্ৰিঙক এটা বৈধ তাৰিখ সময় হিচাপে স্বীকৃতি দিয়া হোৱা নাছিল বুলি জনাইছে। অৰ্থাৎ সময়, ইয়াত তাৰিখ আৰু সময় এতিয়াও লিখা হোৱা নাই। লিখা হোৱাৰ লগে লগে আপোনাৰ এই string was not recognized as a valid that time এইটো উঠি যাব আৰু আপুনি গোটেইখিনি আপোনাৰ ডিটেইলছটো দেখা পাব। বন্ধু বান্ধৱীসকল, আজিৰ নতুন আপডেট ইমানেই। ধন্যবাদ।